নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক। কেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো PWD আসাম ৰিক্ৰুটমেণ্ট 2024ৰ বিষয়ে, য'ত আপোনাৰ 80টা জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট ওলাইছে আৰু পোষ্টটো আহিছে আপোনালোকৰ আসাম পাব্লিক চাৰ্ভিচ কমিশ্যন মানে APSCৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 5 তাৰিখ 6 মাহ 2024 লৈকে। আৰু নেম অফ পোষ্ট আপোনালোকক যেনেকে ক'লো মই জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট হয়। আৰু নম্বৰ অফ পোষ্ট ইয়াতে 80টা পোষ্ট দিয়া আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। আপোনালোকৰ জেনেৰেলৰ কাৰণে 44টা পোষ্ট, OBC MOBC হলে 25টা পোষ্ট আৰু OBC MOBC টি ট্ৰাইব আৰু আদিবাসী কমিউনিটি হলে এটা পোষ্ট আৰু SCৰ কাৰণে এটা পোষ্ট আৰু STPৰ কাৰণে 5টা আৰু STHৰ কাৰণে 4টা পোষ্ট। আৰু নেম অফ ডিপাৰ্টমেণ্ট ইয়াতে দিয়া আছে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট আৰু নেম অফ ডিপাৰ্টমেণ্ট ইয়াতে দিয়া আছে পাব্লিক ৱৰ্কছ ৰোডছ এণ্ড পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। মানে নটিফিকেশ্যনটো PWDR আৰু PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ স্কেল অফ পে আপোনালোকে 14,000ৰ পৰা 60,500 লৈকে পাব আৰু লগতে গ্ৰেড পে পাব আপোনালোকে 8,700 কৈ। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 তাৰিখ 1 মাহ 2024 লৈকে। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। কেটেগৰী ৱাইজ ইয়াতে দিয়া আছে আপোনালোকে SC ST হলে 5 ইয়াৰ্ছ কৈ ৰিলেক্সেশ্যন পাব আৰু OBC MOBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকৰ 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং যিকোনো টেকনিকেল ইনষ্টিটিউট অথবা ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু আপোনালোকৰ ৰেগুলাৰ কোৰ্চত ডিপ্ল'মা থাকিব লাগিব। যদিহে আপোনালোকে ডিষ্টেন্সত কৰিছে তেনেহলে সেইটো একচেপ্টেড নহব। আৰু তাৰপিছত ইয়াতে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিয়া আছে আপোনালোকে ইংলিছৰ লগতে যিকোনো এটা অসমৰ ষ্টেট লেংগুৱেজ জানিব লাগিব, যিটো আপোনাৰ অসমীয়াই হওক অথবা বেংগলী অথবা বড়ো, কেইটা লেংগুৱেজৰ ভিতৰত যিকোনো এটা লেংগুৱেজ হ'ব লাগিব। আৰু আপোনালোকে যদি কাৰ্বি আংলং অথবা ডিমা হাছাওত হয় তেনেহলে আপোনালোকৰ এইটো প্ৰযোজ্য নহব। আৰু চিটিজেনশ্বিপ ইয়াতে দিয়া আছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ৰেজিডেন্টশ্বিপ ইয়াতে দিয়া আছে আপোনালোকে অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব। আৰু লগতে আপোনালোকৰ PRC থাকিব লাগিব যিটো অসমত এডুকেশ্যনেল পাৰপাছৰ কাৰণে দিয়া হয়, অথবা আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিলেও হ'ব, সেইটো আপোনালোকৰ প্ৰুফ অফ ৰেজিডেন্সি বুলি ধৰা হ'ব। আৰু তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফি দিয়া আছে আপোনালোকৰ জেনেৰেল অথবা EWS হলে 297 পেমেন্ট কৰিব লাগিব আৰু SC ST OBC MOBC হলে 197 পেমেন্ট কৰিব লাগিব। আৰু আপোনালোকৰ ৰেচন কাৰ্ড মানে BPL কাৰ্ড যদি থাকে তেনেহলে 47 এটা পেমেন্ট কৰিব লাগিব। আৰু আপোনালোকে যদি PWBD হয় তেনেহলেও 47 পেমেন্ট কৰিব লাগিব। আৰু পেমেন্ট মোড আপোনালোকৰ অনলাইন হ'ব। আৰু ষ্টাৰ্টিং ডেট ইয়াতে দিয়া আছে 6 মেৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 5 জুনলৈকে। চ' বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডিছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি কেনে এপ্লাইটো কৰি দিব পাৰে। আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটোও পাব, আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো। আশা কৰো আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে। যদি পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ' মাধ্যমেৰে। চ' প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন চাকৰি খবৰ পাই থাকিবলৈ, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।